ছোৱালীজনে কৈছে চুটি কাপোৰ পিন্ধিলে চৰিত্ৰ বেয়া কিয়? ছোৱালীয়ে কেতিয়াও স্বাধীনতা নাপায় নেকি? ৰাস্তাৰে গ'লে কাষৰ মানুহে কয় দেউতাকৰ অৱস্থা নাই, তাই লেবেল, কাপোৰ কি চাবি তাইৰ। এতিয়া আমি সেই বুলি ভাল কাপোৰ নিপিন্ধাকৈ থাকিম নেকি? কিছুমান মানুহৰ মনটো অলপ সলাব লাগে। কেতিয়াও কাপোৰে মানুহৰ চৰিত্ৰ বেয়া নকৰে, নিজে ঠিক থাকিলেই হ'ল। এতিয়া মই এটা কথা কম, ভণ্টি তুমি বেয়া নাপাবা। মই ভাবো চুটি কাপোৰে তোমাক কমফৰ্টেবল নিদিয়ে, চুটি কাপোৰে তোমাক সন্মান নিদিয়ে, চুটি কাপোৰে তোমাক স্বাধীনতা নিদিয়ে। যদি চুটি কাপোৰে কমফৰ্টেবল হয় তেতিয়াহ'লে ঘৰত থকা অৱস্থাত মেক্সি আৰু কুৰ্তি কিয় পিন্ধি থকা দেখা যায়? যদি চুটি কাপোৰে তোমাক সন্মান দিয়ে তেতিয়া ক'ৰবাত ওলাই যাওঁতে নানান ধৰণৰ মানুহৰ বেয়া নজৰ কেনেকৈ পৰে, মানুহে নানান ধৰণৰ কমেণ্ট কেনেকৈ কৰে। যদি চুটি কাপোৰে তোমাক স্বাধীনতা দিয়ে তেতিয়া নামঘৰত বা মন্দিৰত যাওঁতে চুটি কাপোৰ পিন্ধি কিয় নোযোৱা? কিয় চাদৰ মেখেলা পিন্ধি যোৱা? মছজিদৰ শিক্ষা ল'বলৈ যাওঁতে কিয় আবুৰত যোৱা? নামাজ পঢ়োতে কিয় আবুৰত থাকা? পূজা কৰোঁতে কিয় আবুৰত থাকা? প্ৰাৰ্থনা কৰোঁতে কিয় আবুৰত থাকা? স্কুল বা কলেজ যাওঁতে কিয় চাদৰ মেখেলা পিন্ধি যোৱা? কিয় কুৰ্তি পিন্ধি যোৱা? তাতো চুটি কাপোৰ পিন্ধি গ'লেই হ'ল। কথাখিনি কোৱাৰ বাবে বেয়া নাপাবা। হিন্দুৰ শাস্ত্ৰতো লিখা নাই, মুছলমানৰ হাদিছতো লিখা নাই যে তুমি চুটি কাপোৰ পিন্ধা। দুইখনতে লিখা আছে কেৱল তুমি আবুৰত থাকা। এটা কথা মই সকলোকে কওঁ, তুমি চুটি কাপোৰ পিন্ধি ক'ৰবালৈ যোৱা তোমাক মানুহে ঘূৰি ঘূৰি চাব, বেয়া নজৰত চাব। কিন্তু তুমি আবুৰত যোৱা মানুহে মাথা তল কৰি দিব। ধন্যবাদ।